এতিয়া আমি আজি প্ৰথম চাম যে ভাৰতে কোন কেইখন বিদেশী ৰাষ্ট্ৰৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে সেই বিদেশী ৰাষ্ট্ৰকেইখনৰ নামটো এটা টিকৰ সহায়ত মনত ৰাখিবলৈ ট্ৰাই কৰিম গতিকে আমি প্ৰথম টিকটো চাম বটস্পনত MBA কি দেখিলে বটস্পনত MBA এইটোতো সকলোৱে মনত থাকিব যে বটস্পনত MBA এতিয়া ইয়াৰ পৰা কোন কেইখন বিদেশী ৰাষ্ট্ৰৰ লগত ভাৰতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই ৰাষ্ট্ৰকেইখনৰ নামটো আমি পাই যাম এতিয়া চাওঁ আহক বটস্পনত আছে BACHPAN আৰু MBA MBA এতিয়া BA ৰ পৰা আমাৰ আহিলে বাংলাদেশ CH ৰ পৰা আহিলে চাইনা PA ৰ পৰা আহিলে পাকিস্তান N ৰ পৰা আহিলে নেপাল এতিয়া MBA ৰ M ৰ পৰা আহিলে म्यांमार B ৰ পৰা আহিলে ভূটান আৰু A ৰ পৰা আহিলে আফগানিস্তান এই বটস্পনত MBA টিকটোৰ পৰা আমি ভাৰতে যি কেইখন বিদেশী ৰাষ্ট্ৰৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই গোটেই কেইখন ৰাষ্ট্ৰৰ নামটো আমি পাই গলো এই টোটেল কেইখন ৰাষ্ট্ৰ হল যদি এক্সামত কোৱেশ্চন আহে যে ভাৰতে কেইখন ৰাষ্ট্ৰৰ লগত ল্যান্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কি বাউণ্ডাৰী ল্যান্ড বাউণ্ডাৰী সো ইয়াত আমি কি পালো বাংলাদেশ চাইনা পাকিস্তান নেপাল म्यांमार ভূটান আৰু আফগানিস্তান এক নম্বৰতে বাংলাদেশ দুই নম্বৰতে চাইনা তিন নম্বৰতে পাকিস্তান চাৰি নম্বৰতে নেপাল 5 নম্বৰতে म्यांमार 6 নম্বৰতে ভূটান আৰু 7 নম্বৰত আমি কি পালো আফগানিস্তান সো ভাৰতে 7খন বিদেশী ৰাষ্ট্ৰৰ লগত ল্যান্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে মনত ৰব সেই ৰাষ্ট্ৰকেইখন কি তাত টিকটো হৈছে কি বটস্পনত MBA বটস্পনত B ৰ পৰা আহিলে বাংলাদেশ CH ৰ পৰা আহিলে চাইনা P ৰ পৰা আহিলে পাকিস্তান N ৰ পৰা আহিলে নেপাল M ৰ পৰা আহিলে म्यांमार B ৰ পৰা আহিলে ভূটান আৰু A ৰ পৰা আহিলে আমাৰ আফগানিস্তান এই 7খন কাউন্ট্ৰীৰ লগত ভাৰতে ল্যান্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ঠিক আছে এতিয়া আমাক যদি কোৱেশ্চনত সোধে যে এই ৰাষ্ট্ৰসমূহৰ ভিতৰত কোনখন ৰাষ্ট্ৰই লংগেষ্ট ল্যান্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে ইয়াত আমাৰ এনসাৰটো হ'ব বাংলাদেশ বাংলাদেশৰ লগত ভাৰতে আটাইতকৈ দীঘল ল্যান্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সো ইয়াৰ এনসাৰটো হল আমাৰ বাংলাদেশ এটা বাংলাদেশে কিমান হাজাৰ কিলোমিটাৰ বা কিমান কিলোমিটাৰ ল্যান্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলি যদি কোৱেশ্চন আহে আমি লিখিব লাগিব কিমান 4096 কিলোমিটাৰ কিমান 4096 কিলোমিটাৰ ঠিক আছে এটো পালো আমি লংগেষ্ট নেক্সট শৰ্টেষ্ট বাউণ্ডাৰী যদি আমাক সোধে শৰ্টেষ্ট ল্যান্ড বাউণ্ডাৰী কাৰ লগত ভাৰতে শ্বেয়াৰ কৰিছে সেই ৰাষ্ট্ৰখনৰ নাম হৈছে কি আফগানিস্তান ৰাষ্ট্ৰখনৰ নাম কি আফগানিস্তান আৰু 106 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আফগানিস্তানে ভাৰতৰ লগত সো এইখিনি হট ইম্পৰ্টেন্ট এই নোটটো আপোনালোকে বনাই লওক এতিয়া আমি এইটো টিকত চাম যে বাংলাদেশৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এতিয়া ইয়াৰ ট্ৰিকটো কি আমাৰ ইয়াৰ ট্ৰিকটো হৈছে কি অমিত মেঘা অমিত নামৰ ল'ৰাটা আৰু মেঘা নামৰ ছোৱালী এজনী কোত আছে সিহঁতে বেংগলত আছে ট্ৰিকটো কি অমিত মেঘা বেংগল ঠিক আছে এতিয়া অমিতৰ পৰা কি আহিলে অমিতৰ A টোৰ পৰা আহিলে আমাৰ আসাম MI টোৰ পৰা আহিলে মিজোৰাম T টোৰ পৰা আহিলে ত্ৰিপুৰা মেঘা টোৰ পৰা আমাৰ আহিলে মেঘালয় আৰু বেংগল টোৰ পৰা আহিলে কি ওয়েস্ট বেংগল 1 2 3 4 আৰু ইফালে 5 এই 5খন ষ্টেটে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে এই ষ্টেট কিখন কি আসাম মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ওয়েস্ট বেংগল এই ষ্টেট কিখনৰ নামটো আমি অমিত মেঘা বেংগল এই টিকটো সহায়ত মনত ৰাখিব পাৰিম সো এটো আছিল বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা ভাৰতৰ ষ্টেটসমূহ নেক্সট টিকটো চাম চাইনাৰ লগত ভাৰতৰ কোন কেইখন ষ্টেট বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইটো এটা টিকৰ সহায়ত চাম এই ট্ৰিকটো আমাৰ হৈছে কি চাইনাত ভাৰতৰ এজন মানুহ আছে এই মানুহজনৰ নামটো কি শুক্লা চাইনাত ভাৰতৰ এজন মানুহ আছে তাৰ নামটো হৈছে কি শুক্লা এটো আমাৰ ট্ৰিক এটা শুক্লাৰ পৰা চাইনাৰ লগত ভাৰতৰ যি কেইখন ষ্টেট বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই সমূহৰ নামটো আমি পাই যাম সো আমাৰ ট্ৰিকটো কি কলো আমি চাইনাৰ শুক্লাৰ S ৰ পৰা পালো আমি কি সিকিম H ৰ পৰা আমি কি পালো হিমাচল প্ৰদেশ UK ৰ পৰা আমি কি গম পালো উত্তৰাখণ্ড L ৰ পৰা আমি পালো লাডাখখন হৈছে কি ইউনিয়ন টেৰিটৰি লাডাখখন কি ইউনিয়ন টেৰিটৰি আৰু এৰ পৰা আমি কি পাম অৰুণাচল প্ৰদেশ এটা কি পালো চাইনাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা ষ্টেট বা ইউনিয়ন টেৰিটৰিখিনি হৈছে 1 নম্বৰতে সিকিম 2 নম্বৰতে হিমাচল প্ৰদেশ 3 নম্বৰতে উত্তৰাখণ্ড
4 নম্বৰতে হৈছে লাডাখ লাডাখখন কি হয় ইউনিয়ন টেৰিটৰি আৰু 5 নম্বৰতে আমাৰ কি অৰুণাচল প্ৰদেশ এই 4খন ষ্টেট আৰু এখন ইউনিয়ন টেৰিটৰিয়ে চাইনাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে আৰু এটো আমি কেনেকৈ মনত ৰাখিম যে চাইনাত ভাৰতৰ এজন মানুহ আছিল যাৰ নামটো কি হৈছে শুক্লা আৰু এই শুক্লা নামটোৰ পৰা আমি এই ষ্টেট বা ইউনিয়ন টেৰিটৰিখিনি নামটো আমি পাই যাম সো এটো মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি নেক্সট ট্ৰিকটো চাম পাকিস্তানৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্য বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শেয়াৰ কৰি আছে ইয়াৰ ট্ৰিকটো হৈছে কি জম্মু কাশ্মীৰৰ ৰাজা এলজিয়ে পান খাইছে জম্মু কাশ্মীৰৰ ৰাজা এলজি ৰাজাজনৰ নাম কি এলজিয়ে পান খাইছে এতিয়া জম্মু কাশ্মীৰ জেএনকে লিখা আছে জেএনকে মানে কি জম্মু কাশ্মীৰখন কি হয় এখন ইউনিয়ন টেৰিটৰি হয় কি হয় এখন ইউনিয়ন টেৰিটৰি ৰাজাৰ পৰা আমি পাম ৰাজস্থান জম্মু কাশ্মীৰৰ ৰাজা এলজি ৰাজাজনৰ নামটো কি এলজি এলৰ পৰা পাম আমি লাডাখখন কি এখন ইউনিয়ন টেৰিটৰি জিৰ পৰা পাম আমি গুজৰাট আৰু পান খাইছে পানৰ পৰা আমি কি পালো পাঞ্জাব এতিয়া পাকিস্তানৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্য বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শেয়াৰ কৰিছে এইকেইখন কি কি পালো জম্মু কাশ্মীৰ কি হৈছে এখন ইউনিয়ন টেৰিটৰি ৰাজস্থান লাডাখখন হৈছে এখন ইউনিয়ন টেৰিটৰি গুজৰাট আৰু পাঞ্জাব এই ৰাজ্য আৰু ইউনিয়ন টেৰিটৰি কেইখন মনত ৰাখা ট্ৰিকটো কি জম্মু কাশ্মীৰৰ ৰাজা এলজিয়ে পান খাইছে ৰাজাজনৰ নাম কি এলজিয়ে পান খাই আছে এই ট্ৰিকটোৰ পৰা আমি পাকিস্তানৰ লগত যি কেইখন ৰাজ্য বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শেয়াৰ কৰিছে সেই কেইখনৰ নামটো আমি পাই যাম সো এই ট্ৰিকটো খুবেই ইম্পৰ্টেন্ট এইটো আপোনালোকে মনত ৰাখি ল'ব আমাৰ নেক্সট ট্ৰিকটোত চাম নেপালৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শেয়াৰ কৰিছে আমাৰ ট্ৰিকটো হৈছে কি মোৰ এজন নেপালী ফ্ৰেণ্ড আছিলে নেপালী ফ্ৰেণ্ডজনৰ যেতিয়া এসআই ৰিজাল্ট দিছিলে মই তাক সুধিছিলো যে তই এসআই কোনটো ব্ৰাঞ্চত পালি আৰ্মত পালি নে আৰ্ম ব্ৰাঞ্চত পালি সি মোক মেছেজত কি লিখি দিলে এসআই ইউবি আৰ্ম ব্ৰাঞ্চ আৰু বেকেটতো ইউবি বুলি সি মোক এবাৰ লিখি দিলে মোৰ নেপালী এজন ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডজনৰ যেতিয়া এসআই ৰিজাল্ট দিলে মই তাক কি সুধিলো তই এসআই তই কিহত পালি সি মোক এইদৰে মেছেজটো লিখি দিলে মেছেজত কি লিখিলে এসআই ইউবি বেকেটত আকৌ ইউবি বুলি সি মোক লিখি দিলে এতিয়া ইয়াৰ পৰা আমি ৰাজ্যকেইখনৰ নামটো কেনেকৈ পাওঁ সেইটো চাম আহক এসআইটোৰ পৰা আমি কি পালো ছিকিম এসআইটোৰ পৰা পালো আমি ছিকিম ইউবি প্ৰথম ইউটি পালো আমি কি উত্তৰাখণ্ড বিটো পালো আমি ওয়েস্ট বেংগল আৰু বেকেটত যেটো ইউবি আছিলে সেই ইউবিটোৰ পৰা আমি কি পালো উত্তৰ প্ৰদেশ আৰু বি মানে হৈছে কি বিহাৰ সো নেপালৰ লগত ছিকিম উত্তৰাখণ্ড ওয়েস্ট বেংগল উত্তৰ প্ৰদেশ আৰু বিহাৰ এই কেইখন ৰাজ্যই বাউণ্ডাৰী শেয়াৰ কৰে এই ট্ৰিকটো পঢ়াৰ পিছত আপোনালোকে যদি এক্সামত কোৱেশ্চন আহে যে তলৰ কোনখন ষ্টেটে নেপালৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে তেনেহলে এই ট্ৰিকটোৰ পৰা আপোনালোকে এনসাৰটো কৰিব পাৰিব সো এটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে নোটটো বনাই ল'ব আমাৰ নেক্সট ট্ৰিকটোত চাম ম্যানমাৰৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শেয়াৰ কৰিছে আমাৰ ট্ৰিকটো কি হৈছে যে ম্যানমাৰ নগৰৰ মামি মোৰ এগৰাকী মামি আছে যি ম্যানমাৰ নগৰত থাকে সো মই ট্ৰিকটো কি বুলি দিছো আপোনালোকক ম্যানমাৰ নগৰৰ মামি এতিয়া এই ট্ৰিকটোৰ পৰা আমি ৰাজ্যকেইখনৰ নামটো কেনেকৈ গম পাম সেইটো চাম আহক নগৰটোত কি আছে NAGAR নগৰ প্ৰথম যেটো নাগ সেই নাগৰৰ পৰা আমাৰ আহিলে নাগালেণ্ড AR পৰা আহিলে আমাৰ কি অৰুণাচল প্ৰদেশ মামি MA টোৰ পৰা আহিলে আমাৰ মণিপুৰ আৰু MI টোৰ পৰা আহিলে কি মিজোৰাম সো ম্যানমাৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শেয়াৰ কৰিছে বুলি যদি কোৱেশ্চন আহে আমাৰ এনসাৰ কি হ'ব নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ আৰু মিজোৰাম আমি কেনেকৈ মনত ৰাখিলো আমাৰ ট্ৰিকটো হৈছে কি মোৰ এগৰাকী মামি আছে মামি গৰাকী ক'ত থাকে ম্যানমাৰ নগৰত সো আমাৰ ট্ৰিকটো ম্যানমাৰ নগৰৰ মামি আৰু ইয়াৰ পৰা আমি ম্যানমাৰৰ লগত বাউণ্ডাৰী শেয়াৰ কৰা ভাৰতৰ ষ্টেট কেইখনৰ নামটো গম পাই গলো এইটো খুবেই ইম্পৰ্টেন্ট এইটো আপোনালোকে নোটটো বনাই লওক আমাৰ নেক্সট ট্ৰিকটোত আমি চাম ভুটানৰ লগত ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শেয়াৰ কৰিছে আমাৰ ট্ৰিকটো হৈছে কি ভুটানৰ বাঁহটোক মই BAAS বাস বুলি লিখিছো তাৰ মানে হৈছে কি ভুটানত বহুত পৰিমাণে বাঁহ গছ পোৱা যায় সো আমাৰ ট্ৰিকটো কি ভুটানৰ বাঁহটোত BAAS ইয়াৰ পৰা আমি ৰাজ্যকেইখনৰ নামটো কেনেকৈ পাম সেইটো চাম আহক প্ৰথম বি টোৰ পৰা আমি পাম ওয়েস্ট বেংগল এ ৰ পৰা পাম আমি আসাম এ ৰ পৰা পালো আমি কি অৰুণাচল প্ৰদেশ
আৰু এছটোৰ পৰা আমি পালোঁ ছিকিম কি পালোঁ ভূটানৰ বাহ বিৰ পৰা পালোঁ আমি ৱেষ্ট বেংগল এৰ পৰা পালোঁ আসাম এইটো এৰ পৰা পালোঁ আমি অৰুণাচল প্ৰদেশ আৰু এছৰ পৰা পালোঁ ছিকিম অৰ্থাৎ ৱেষ্ট বেংগল আসাম অৰুণাচল প্ৰদেশ আৰু ছিকিম এই কেইখন ৰাজ্যই ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমাৰ ট্ৰিকটো কি ভূটানৰ বাহ এই ট্ৰিকটো মনত ৰাখাৰ পিছত আপোনালোকে ভূটানৰ সৈতে ভাৰতৰ কোন কেইখন ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলি যদি কোৱেশ্চন আহে তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে সহজতে এনসাৰ কৰিব পাৰিব 7 নম্বৰখন আমি চাম 7 নম্বৰ আমাৰ বিদেশী ৰাষ্ট্ৰখন আছিল আফগানিস্তানৰ লগত ভাৰতৰ কোনখন ষ্টেট বা ইউনিয়ন টেৰিটৰিয়ে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ইয়াৰ এনসাৰটো হ'ব লাডাখ কিন্তু লাডাখৰ যিটো অংশত আফগানিস্তানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে সেই অংশটো বৰ্তমান পাকিস্তানে অকুপাই কৰি আছে সো আমি লাডাখ আৰু বেকেটত পিওকে লিখি দিছো এতিয়া এই 7খন ৰাষ্ট্ৰৰ লগতে ভাৰতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছিল ৰাষ্ট্ৰকেইখন কি পালোঁ আমি তাৰ মনত ৰখা আমাৰ ট্ৰিকটো কি আছিল বচপনত MBA তাৰ পৰা আমি সেই 7খন ৰাষ্ট্ৰৰ কথা আমি গম পালোঁ 7খন ৰাষ্ট্ৰৰ নামটো গম পালোঁ আৰু ভাৰতৰ কোন কেইখন ৰাজ্যই সেই 7খন ৰাষ্ট্ৰৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বা কোন কেইখন ইউনিয়ন টেৰিটৰিয়ে সেই 7খন ৰাষ্ট্ৰৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমি এই ট্ৰিক কেইটাৰ সৈতে সহজতে গম পালোঁ এতিয়া এটা কোৱেশ্চন ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত যি কেইখন ৰাজ্যই বিদেশী ৰাষ্ট্ৰকেইখনৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক বাউণ্ডাৰী শ্বেয়াৰ কৰিছে মোৰ কোৱেশ্চনটো কি যে ভাৰতৰ যি কেইখন ৰাজ্যই বিদেশী ৰাষ্ট্ৰসমূহৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুজি পাইছেনে আমি যদি এই ট্ৰিকখিনি ভালকৈ চাওঁ আমি দেখিম যে ৱেষ্ট বেংগল এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই সৰ্বাধিক ৰাষ্ট্ৰৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ঠিক আছে সো যদি আমাৰ এক্সামত কেতিয়াবা কোৱেশ্চন আহে ভাৰতৰ কোনখন ৰাজ্যই বিদেশী ৰাষ্ট্ৰৰ লগত সৰ্বাধিক বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ইয়াৰ এনসাৰ কি হ'ব ৱেষ্ট বেংগল ট্ৰিকটোত আমাৰ থাকিব ইতিহাসত হোৱা প্ৰসিদ্ধ যুদ্ধসমূহ যিবোৰ যুদ্ধ ইতিহাসত হৈ গৈছে আৰু তাৰ ওপৰত এক্সামত কোৱেশ্চন আহে আমাৰ যেনে পানিপথৰ সেকেণ্ড যুদ্ধ কেতিয়া হৈছিল বা বেটল অফ টাৰেন কেতিয়া হৈছিল কাৰ মাজত হৈছিল এনেকুৱা কিছুমান কোৱেশ্চন এক্সামত আহে সো আমি সেইখিনি হত ট্ৰিকৰ সহায়ত মনত ৰাখিবলৈ ট্ৰাই কৰিম গতিকে আহকচোন আমি ট্ৰিকৰ সহায়ত কেনেকৈ এই যুদ্ধসমূহ মনত ৰাখিব পাৰোঁ আজি চাম ঠিক আছে সো আহক আৰম্ভ কৰোঁ ভিডিঅ'টো প্ৰথম চাম আমি পানিপথৰ যুদ্ধ পানিপথত টোটেল 3খন যুদ্ধ হৈছিল সেই 3খন যুদ্ধ চনৰ সহায়ত আমি কোনে যুদ্ধ লাগিছিল কাৰ মাজত যুদ্ধ হৈছিল সেইটো মনত ৰাখিবলৈ ট্ৰাই কৰিম সো প্ৰথম কি পঢ়িম আমি বেটল অফ পানিপথ এতিয়া পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিল কেতিয়া হৈছিল 1526ত পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিল এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব এইটো এটা ট্ৰিক আছে সেই ট্ৰিকটো আমি চাম প্ৰথম এটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব সেইটো হৈছে কি 15টো আপোনালোকৰ মনত থাকিবই লাগিব যেতিয়া পানিপথৰ কথা আহিব 15টো আমাৰ মনত থাকিব লাগিব পানিপথৰ প্ৰথম যুদ্ধ কথা কৈছে কেই নম্বৰ যুদ্ধ কথা কৈছে প্ৰথম যুদ্ধ সো কি কৰিব লাগিব প্ৰথম যুদ্ধ এটো ফাৰ্স্ট দেখিছে 1 লিখা আছে ইয়াত পানিপথৰ কথা কৈছে মই কি কলো যেতিয়া পানিপথৰ কথা আপোনালোকে শুনিব তেতিয়া 15টো মনত সদায় আহিবই লাগিব পানিপথ কৈছে তাৰ মানে 15 ঠিক আছে পানিপথৰ প্ৰথম যুদ্ধ প্ৰথম সো 1 এই 15ৰ লগত 1 দুটা আপোনালোকে প্লাস কৰি দিও কি কৰিব দিলো 15টো আছে কাৰণ পানিপথৰ কথা কোৱাৰ লগে লগে আমি 15টো মনত আহিবই লাগিব প্ৰথম যুদ্ধ খুদিছে ফাৰ্স্ট সো 1 দুটা আমি প্লাস কৰি দিলো এতিয়া যদি 15ৰ লগত আমি দুটা 1 প্লাস কৰি দিও আমাৰ এনসাৰ কি হ'ব 26 হ'ব 15ৰ লগত যেহেতু আমাৰ ফাৰ্স্ট বেটল বুলি ক'লে সো দুটা 1 প্লাস কৰি দিলো মানে 11 প্লাস কৰি দিলো দুটা 1 বুলি মই কৈছো সো 1 প্লাস কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ল 26 আহিল গতিকে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল বুলি যদি আমাক কোনোবাই কোৱেশ্চন খুদে আমি লিখিব লাগিব কি লিখিব লাগিব 1526 এই 26 টো পালো আমি এনেদৰে 15 টো মনত আহিলে তাৰ লগতে আমি ফাৰ্স্ট বেটেল যেহেতু খুদিছে দুটা 1 প্লাস কৰি দিলো 1 প্লাস কৰি দিয়াৰ লগে লগে কি হ'ল 26 হৈ গ'ল সেই 26 টো ইয়াত লিখি দিলো সো পানিপথৰ প্ৰথম যুদ্ধ আমি কেতিয়া বুলি গম পালো 1526 ক্লিয়াৰ মনত ৰাখিব নেক্সট আমি পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল এটো আছিল ফাৰ্স্ট যুদ্ধ আছিল 1526 দ্বিতীয় যুদ্ধত প্ৰথমখিনি ঠিকই থাকিব 15 থাকিব লাষ্টত 6 to 6 থাকিব খালি এই মাজত 5 এটা এড কৰি দিব লাগিব কি কৰিব লাগিব
15 টো প্ৰথম যি আমি পানিপথ বুলি কওঁতে মই কৈছিলোঁ যে পানিপথ নামটো শুনাৰ লগে লগে আমি মনত 15 টো আনিব লাগিব সো 15 টো দি আমি 15 11 যোগ কৰি 26 বনালো 15 26 এই 15 টো আমাৰ মনত আছে 6 টো ইয়াৰ পৰা 6 টো ইয়াত আহিয়ে গ'ল এই মাজৰ গেপটো খালি আছিলে তাত আমি 5 এটা বহাই দিব লাগিব তেতিয়া হৈ গ'ল কি পানিপথৰ সেকেন্ড যুদ্ধৰ ইয়াৰটো বুজি পালে পানিপথৰ তৃতীয় যুদ্ধ এই দুইখন যুদ্ধ মনত ৰাখিবলৈ সহজ কাৰণ 1526 1556 জাস্ট 2 চেঞ্জ কৰি আমি 5 বনাই দিলো হৈ গ'ল 3 নম্বৰ যুদ্ধখন মনত ৰাখিবলৈ অকমান কঠিন হলো আমি টিকৰ সহায়ত যেহেতু মুখস্থ ৰাখিম সো আমাৰ কাৰণে ইজি কি কৰিব লাগিব এতিয়া 1556 একদম বেস্ট ট্ৰিক যিটো টিকেটি মই মুখস্থ কৰিছিলোঁ হেতু আপোনালোকে বেলেগত হয়তো ক'বাত পাই না নাপায় মই নাজানো কাৰণ ট্ৰিকটো মই নিজে বনাইছিলোঁ গতিকে চাও 1556 আছিলে সেকেন্ড যুদ্ধ আমি কি কৰিম এতিয়া ইয়াত যিকেইটা সংখ্যা আছে গোটেইকেইটা আমি প্লাস কৰি দিম মনত ৰাখক 1556 ৰ গোটেইকেইটা সংখ্যা আমি প্লাস কৰি দিলো পাছে একে 6 6 পাছে 11 11 6 কিমান 17 মানে 17 সো 17 টো আমি ইয়াত পাতিলো থাৰ্ড বেটেলটো খুধা লগে লগে সেকেন্ড বেটেলৰ যিকেইটা আমাৰ ইয়াৰত নাম্বাৰ আছিল নাম্বাৰ কিটা প্লাস কৰি দিলো আমি পালো কিমান 17 পালো 7 টো ইয়াত পাতি দিলো 17 টো পাতা পিছত 17 ৰ পিছত 16 টো আমি উলুটাকে লিখিম 16 এনে আমি নরমালি 16 কেনেকে লিখো এনেকে নিলিখো জানো 16 টো আমি উলুটাকে লিখিম মানে কেনেকে লিখিম 16 এই 7061 টো আছিল কি পানিপথৰ থাৰ্ড বেটেল হোৱা ইয়াৰটো কেনেকে মনত ৰাখিলো পানিপথ বুলি কোৱা লগে লগে 15 টো আমাৰ মনত আহিবই লাগিব 15 আমাৰ মনত আহি গ'ল 26 টো কেনেকে উলিয়ালো 15 ৰ লগত যেহেতু ফাৰ্স্ট বেটেল বুলি কৈছে দুটা 1 আমি যোগ কৰি দিলো 26 হল 26 টো ইয়াত লিখি দিলো ফাৰ্স্ট বেটেল হৈ গ'ল সেকেন্ডত জাস্ট আমাৰ 2 টো চেঞ্জ হৈ 5 হয় 2 টো চেঞ্জ হৈ 5 হয় ইয়াত বিশেষ একো নাই থাৰ্ড টো উলিয়াবৰ কাৰণে আমি এই 2 ত যিকিটা ইয়াৰ পাইছিলো তাত যিকিটা নাম্বাৰ আছিল নাম্বাৰকিটা আমি প্লাস কৰি দিয়া লগে লগে আমি 17 পাই গলো সেই 17 টো ইয়াত পাতিলো আৰু 16 টো উলুটাকে পাতিলো 16 আমি নরমালি এনেকে লিখো নহয় জানো উলুটাকে লিখা লগে লগে 1 টো আগত আহিল 6 টো আগত আহিল এতিয়া থাৰ্ড বেটেল অফ পানিপথ কেতিয়া হৈছিল বুলি যদি আমাৰ কোৱেশ্চন আহে আমি কি লিখিম 7061 মনত ৰাখিব না এইকিটা খুবেই সহজ আৰু এবাৰ যদি আপোনালোকে ট্ৰাই কৰে নিজে তেনেহলে মনত ৰৈ যাব ঠিক আছে এতিয়া আমি পানিপথৰ যুদ্ধ হোৱা ইয়াৰখিনি পালো এতিয়া আমাক যদি কোৱেশ্চন আহে যে কাৰ মাজত কোনখন যুদ্ধ হৈছিল প্ৰথম যুদ্ধখন কাৰ মাজত হৈছিল সেকেন্ড যুদ্ধখন কাৰ মাজত হৈছিল থাৰ্ড যুদ্ধখন কাৰ মাজত হৈছিল এইটো মনত ৰাখিম আমি ট্ৰিকৰ সহায়তে এইটো ট্ৰিক আপোনালোকে এবাৰ চোৱাৰ পিছত আৰু নেক্সট কেতিয়াও নাপাহৰে ট্ৰিকটো কি চাওক বাইহাটা নামটো সবেই শুনিছে বাইহাটা চাৰিআলি আমাৰ অসমতে অৱস্থিত বাইহাটা BAIHATHA বাইহাটাটো লিখিলে আমি H টো নিদু A দি প্লেট হৈ দিও কিন্তু এই বাইহাটাটোত আমি কি দিব লাগিব বাই হা THAA দিব লাগিব কি BAIHATHA বাইহাটা মনত ৰবনে বাইহাটা এতিয়া বাইহাটা বা আমাৰ ট্ৰিকটো কেনেকে বনিলে চাওকচোন বাইহাটা স্পেলিংটো এই স্পেলিংটো মনত ৰাখিব প্ৰথমটো আহিলে কি বাই BA আৰু ইফালে I বাই মই মাজত এই হাইফেনডাল দি লিখিছো BA আৰু ইফালে I বাই টো বা কি আহিলে BA টো পা আহিলে কোন বাবৰ আৰু কাৰ মাজত যুদ্ধখন হৈছিল I টো দি আহিলে ইব্ৰাহিম লোডি যেতিয়া বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত যুদ্ধখন হৈছিল সেই যুদ্ধত কোন জিকিছিল বাবৰ জিকিছিল বাবৰ কোন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ যেতিয়া যুদ্ধত জিকিলে তাৰ পিছতে বাবৰে কি কৰিলে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে আৰু এই বাইটো পা বাইহাটা যিটো আমি বাই পাছিলো বাইটো পা আমাৰ কোনে কোনে যুদ্ধ লাগিছিল পাই গলো বাবৰ আৰু I টো দি আহিলে কোন ইব্ৰাহিম লোডি ইয়াত কোন জিকিছিল বাবৰ জিকিছিল এটো ক্লিয়াৰ নেক্সট তো সাম বাইটো গল এটা কি আছে আমাৰ বাই হাটাটো আছে হাটা HA টো আনিম ইয়াত HA বাই হা HA H টো দি আহিব কোন হেমু A টো দি আহিব কোন আকবৰ কাৰ মাজত হৈছিল এতিয়া যুদ্ধ সেকেন্ড যুদ্ধখন বাইটো পা আনিলো এটো আৰু হাটাটো পা আনিলো কি হাটো HA হেমু আৰু আকবৰ আৰু এই যুদ্ধত কোন জিকিছিল আকবৰ জিকিছিল মনত ৰব তাৰ পিছত আহিলে কোন থাৰ্ড বেটেলত হাটা THA টো এতিয়া আমাৰ বাকি আছে বাইটো গল HA টো গল THA টো এতিয়া আমাৰ বাকি আছে এই THA টো যে লিখিছো THA টো দিয়ে আমাক কাক বুজাব মাৰাঠা থা হৈ আছে নে THA টো আমি যেতিয়া উচ্চাৰণ কৰিম থা হৈ আছে সো কি আহিলে মাৰাঠা আৰু এ এটা ৰখি গল এ টো বা কি আহিব আহমেদ শাহ
আবদালি আহমেদ শ্বাহ আবদালি আৰু মাৰাঠাৰ মাজত হৈছিলে আমাৰ থাৰ্ড বেটল অফ পানিপট মনত ৰবনে ইয়াৰখিনিহত এইদৰে আমি মনত ৰাখিব লাগিব আৰু ট্ৰিকটো আমাৰ কি আছিলে কাৰ কাৰ মাজত যুদ্ধ হৈছিলে তাৰ ট্ৰিকটো কি আছিলে বাইহাটা ঠিক আছে বাইটো BAI দি আহিলে কি বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি HA টো দি আহিলে কোন হেমু ভাৰ্চেছ আকবৰ আৰু থা দি আহিলে মাৰাঠা A দি আহিলে আহমেদ শ্বাহ আবদালি এটো ক্লিয়াৰ এতিয়া আমি পানিপটৰ যুদ্ধকিটা প্ৰথম কিয় আপোনালোকক মুখস্থ কৰিব দিছো কাৰণ নেক্সট যুদ্ধসমূহৰ বিষয়ে যেতিয়া আমি মুখস্থ কৰিম টিকৰ সহায়ত এই পানিপটৰ যিকিটা ইয়েৰ আছিলে সেই এইকিটা লগতে আমি মিল ৰখাই পেলাই মুখস্থ কৰিম এটা ৰিলেশনশিপ বনাই আমি মুখস্থ কৰিম গতিকে এইখিনি আপোনালোকে নোটটো বনাই লওক আজি পা যদি এক্সামত এইকিটা কোৱেশ্চন আহে যে পানিপটৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি সেকেন্ড যুদ্ধ কাৰ কাৰ মাজত হৈছিলে হেমু বিক্ৰমাদিত্য ভাৰ্চেছ আকবৰ আৰু থাৰ্ড যুদ্ধ কাৰ কাৰ মাজত হৈছিল মাৰাঠা আৰু আহমেদ শ্বাহ আবদালি যা কি বুলি কোৱা হয় আহমেদ শ্বাহ দুৰাণী বুলিও কোৱা হয় ঠিক আছে এইখিনি নোটটো বনাই লওক আমাৰ নেক্সট টিকটো চাম নেক্সট টিকটোত কি দিয়া আছে চাওক বাবৰে পানী আৰু খানা খাই সুন্দৰীক ঘাগৰা দিলে বাবৰে কি কৰিলে পানী আৰু খানা খাই সুন্দৰীক ঘাগৰা দিলে এতিয়া ইয়াৰ পৰা আমি কি কি যুদ্ধৰ বিষয়ে জানিম হেতু চাও পানীৰ পৰা আমি জানিম ফাৰ্ষ্ট বেটল অফ পানিপট পানিপটৰ প্ৰথমখন যুদ্ধ খানাটো পৰা আমি পাম খানুৱা যুদ্ধ আৰু ইয়াত যেটো সুন্দৰী বুলি মই কৈছো সুন্দৰীটো সন্দেৰী একচুয়ালি হয় কি সন্দেৰী কিন্তু উচ্চাৰণটো অলপ সুন্দৰী নিচিনা লাগে সো আপোনালোকক মনত ৰাখিবৰ কাৰণে মই সুন্দৰী বুলি কৈছো এটো কি পালো আমি সন্দেৰী আৰু লাষ্টটো কি হল ঘাগৰা এটো এক্সাক্ট ঘাগৰাই হ'ব এতিয়া আমি কি পালো বাবৰে পানী আৰু খানা খাই সুন্দৰীক ঘাগৰা দিলে পানীৰ পৰা আহিলে ফাৰ্ষ্ট বেটেল অফ পানিপট খানা পৰা আহিলে বেটেল অফ খানুৱা সুন্দৰী পৰা আহিলে কি বেটেল অফ সান্দেৰী আৰু ঘাগৰা পৰা আহিলে কি বেটেল অফ ঘাগৰা এই চাৰিখন যুদ্ধ বাবৰে লাগিছিলে আৰু এই চাৰিখন যুদ্ধ টাইমটো কিমান আছিল অলৰেডি আমি পানিপটৰ যুদ্ধ কোনখন কিমান চনত হৈছিলে মনত ৰাখিলো ফাৰ্ষ্ট বেটেলটো কেতিয়া হৈছিলে 1526 ত প্ৰথমখন পানিপটৰ যুদ্ধ হৈছিলে 1526 তাৰ পিছত সন কিটা একাধিক্ৰমে আপোনালোকে লিখি যাওক 1526 ৰ পিছত আহিব 1527 1528 আৰু 1529 তাৰ মানে খানুৱা যুদ্ধ হৈছিলে 1527 ত বেটেল অফ সান্দেৰী হৈছিলে কেতিয়া 1528 বেটেল অফ ঘাগৰা কেতিয়া হৈছিলে 1529 পানিপটৰ প্ৰথম যুদ্ধখন আমি গম পোৱাৰ পিছত এই তাৰ পিছতে যিকিখন যুদ্ধ হৈছিলে খানুৱা সান্দেৰী আৰু ঘাগৰা সেইকিখন আমি ক্ৰমান্বয়ে গম পালো এই ট্ৰিকটো সহায়ত বাবৰে যিকিখন যুদ্ধ লাগিছিল সেইকিখন যুদ্ধৰ বিষয়ে আমি গম পালো যদি এক্সামত আপোনালোকৰ কোৱেশ্চন আহে যে বেটেল অফ ঘাগৰা কেতিয়া হৈছিলে 1529 ত এই ট্ৰিকটো সহায়ত আপোনালোকে এতিয়া এই যুদ্ধকিখন মনত ৰাখিব পাৰিলে ইয়াৰ লগতে 1530 টো আপোনালোকে মনত ৰাখি থব পাৰে 1530 ত কি হৈছিলে বাবৰৰ মৃত্যু হৈছিলে সো এতিয়া এই ট্ৰিকটো সহায়ত আমি বাবৰে লগা চাৰিখন যুদ্ধৰ বিষয়ে আমি গম পালো ফাৰ্ষ্ট বেটেল অফ পানিপট খানুৱা সান্দেৰী আৰু ঘাগৰা ট্ৰিকটো কি আছিলে বাবৰে পানী আৰু খানা খাই সুন্দৰীক ঘাগৰা দিছে ঠিক আছে আৰু বাবৰ কিমান চনত মৰিলে বুলি আমি গম পালো 1530 সো এই ট্ৰিকটো পৰা আমি পাঁচটা কথা নতুনকৈ শিকিলো এইখিনিলৈকে নোটটো বনাই লওক নেক্সট ট্ৰিকটো আমি চাম বাবৰৰ বিষয়ে অলৰেডি পালো বাবৰৰ পুতেক কোন আছিলে হুমায়ুন এবাৰ আমি চাম হুমায়ুনে কি কি যুদ্ধ লাগিছিলে কাৰণ এইকেইখন যুদ্ধৰ বিষয়ে এক্সামত কোৱেশ্চন আহিয়ে থাকে সো আমি এতিয়া ট্ৰিকৰ সহায়ত মনত ৰাখিম হুমায়ুনক চাচায়ে এটো আমি চাচা বুলি পঢ়িম হুমায়ুনক চাচায়ে কাণত ধৰি সে দেখাইছিল হুমায়ুন যেহেতু বাবৰ পুতেক যেতিয়া হুমায়ুন সৰু হৈ আছিলে হুমায়ুনে কি কৈ থাকে যে মই সে চাম মানে সিংহ চাম কৈ থাকে তেতিয়া চাচাই এদিন তাক কাণত ধৰি সিংহ দেখাই দিলে এইদৰে আপোনালোকৰ ট্ৰিকটো মনত ৰাখিব লাগিব হুমায়ুনক কি কৰিলে হুমায়ুনে শেৰ চাম মানে সিংহ চাম বুলি জিত কৰি আছিলে সো চাচাই এদিন হুমায়ুনক কাণত ধৰি সে দেখালে হুমায়ুনক চাচায়ে কাণত ধৰি সে দেখালে ইয়াৰ পৰা আমি কি কি যুদ্ধ পাম এবাৰ ভালদৰে মন কৰিব হুমায়ুনে কি কি যুদ্ধ লাগিছিলে ফাৰ্ষ্টখন হৈছে কি বেটেল অফ চৌচা খন লাগিছিলে হুমায়ুনে আৰু এখন কি কাণৰ পৰা আহিলে বেটেল অফ কন্নুৰ কি পালো আমি বেটেল অফ চৌচাটো পৰা পালো আমি কি বেটেল অফ চৌচা আৰু কাণৰ পৰা পালো আমি কি বেটেল অফ কন্নুৰ এই দুখন ইমানেই ইম্পৰ্টেন্ট যে আগতে আমাৰ যিবোৰ এক্সাম হৈ গৈছে তাত এই দুখন বেটেল অফ চৌচাখন কিমান চনত হৈছিলে
কাৰ কাৰ মাজত যুদ্ধ হৈছিলে বা বেটেল অফ কন্নুৰখন কিমান চনত হৈছিলে কাৰ কাৰ মাজত হৈছিলে এইকেইটাৰ ওপৰত এটা হ'লেও কুৱেশ্যন আহেই চ' এইকেইটা আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এতিয়া আমাৰ ট্ৰিকটো কি আছিলে হুমায়ুনক চাচায়ে কাণত ধৰি চেৰ দেখালে এই চেৰটো বা কি আহিলে এতিয়া চাওক হুমায়ুনে বেটেল অফ চৌচাখন লাগিছিলে 1539ত আৰু বেটেল অফ কন্নু লাগিছিলে এক বছৰৰ পিছতে 1540 এই দুটা মনত ৰাখিবলৈ সহজ 1539 তাৰ লগতে এক বছৰ আমাৰ যোগ কৰি দিলে আমি পাম 1540 বেটেল অফ চৌচা আৰু বেটেল অফ কন্নু এতিয়া হুমায়ুনক চাচায়ে কাণত ধৰি চেৰ দেখালে চাচাটো গ'ল কাণটো গ'ল এতিয়া আহিল চেৰটো কিয় আহিছে গম পাইছেনে হুমায়ুনে যে এই বেটেল অফ চৌচা আৰু বেটেল অফ কন্নু যে লাগিছিলে কাৰ লগত লাগিছিলে কোন শেৰশাহ চুৰি কাৰ লগত লাগিছিলে শেৰশাহ চুৰিৰ লগত হুমায়ুনে বেটেল অফ চৌচা আৰু বেটেল অফ কন্নু লাগিছিলে আৰু কিমান চনত এখন হৈছে 1539 এখন হৈছে 1540 এই দুখন মোষ্ট ইম্পৰ্টেণ্ট এক্সামত এই দুখনৰ ভিতৰত এখনৰ কুৱেশ্যন আপোনালোকে দেখিব পাৰে যে বেটেল অফ চৌচা হুমায়ুন আৰু কাৰ মাজত হৈছিলে বা বেটেল অফ কন্নুৰ হুমায়ুন আৰু কাৰ মাজত হৈছিলে আৰু কিমান চনত হৈছিলে চ' আমি এতিয়া ট্ৰিকৰ সহায়ত এই দুইখন বেটেলৰ বিষয়ে আমি আৰামত মনত ৰাখি থৈ দিলোঁ ইমান ডাঙৰ বস্তু এটা যিটো বস্তু আমাৰ আগতে যেতিয়া পঢ়ো মনতে নৰয় কাৰণ মুখস্থ ৰাখিব লগা হয় কাৰণ বেটেল অফ চৌচা বেটেল অফ কন্নু কেতিয়া হৈছিলে কাৰ লগত হৈছিলে কিন্তু এটা ট্ৰিকৰ সহায়ত ইমান সহজতে আমি মনত ৰখাব পাৰিলোঁ চ' এইখিনি হত আপোনালোকে নোটটো বনাই লওক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো এবাৰ ছাবস্ক্ৰাইবটো কৰি লওক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ই মই আপলোড কৰি থাকোঁ আমাৰ নেক্সট ট্ৰিকটো চাম পানী আৰু হালধি এইটো মনত ৰাখি থ'ব পানী আৰু হালধি ইয়াৰ পৰা কি ট্ৰিক হয় এইটো চাব পানীত ইয়াত আহিব পানীপথৰ ছেকেণ্ড যুদ্ধ পানীপথৰ দ্বিতীয়খন যুদ্ধ পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে 1526 আৰু ছেকেণ্ড যুদ্ধ কেতিয়া হৈছিলে 1556 মই পানীপথৰ যুদ্ধকেইখন প্ৰথমতে আপোনালোকক মনত ৰখাই লোৱা কাৰণটো এইটোৱেই মই তেতিয়াই কৈছিলোঁ যে পানীপথৰ যুদ্ধৰ লগতে আমি সংগতি ৰাখি বাকী যুদ্ধসমূহ মনত ৰাখিম চ' ইয়াত পানী আৰু হালধিটো যেতিয়া আপোনালোকৰ মনত পৰিব তেতিয়া আমি ইয়াত কি চাম পানীপথৰ দ্বিতীয়খন যুদ্ধ হৈছিলে 1556 এই চনটো আমি জানোৱেই অলৰেডি মনত ৰাখিছোঁ এই হালধিটোৰ পৰা আহিলে কি বেটেল অফ হালদিঘাটত এখন যুদ্ধ হৈছিলে তাক কি বুলি কোৱা হয় বেটেল অফ হালদিঘাট এখন মোষ্ট ইম্পৰ্টেণ্ট এক্সামত কুৱেশ্যন সুধি দিয়ে যে বেটেল অফ হালদিঘাট কিমান চনত হৈছিলে আৰু কাৰ কাৰ মাজত হৈছিলে এতিয়া আমি পানীপথৰ ছেকেণ্ড যুদ্ধ 1556ত হোৱা বুলি গম পালোঁ তাৰ লগতে হালদিঘাটৰ যুদ্ধখন হৈছিলে কিমান 1556 আৰু 76 প্ৰথমখিনি ঠিকেই আছে 15 আৰু ইফালে 6টো একেই আছে 15 আৰু 6টো একেই আছে এই মাজৰ 5টো আহি ইয়াত 7 হৈ গৈছে সেইটো মনত ৰাখিব যে পানী আৰু হালধি মানে কি পানীপথৰ দ্বিতীয়খন যুদ্ধ আৰু তাৰ পিছতে কি হৈছিলে আমাৰ বেটেল অফ হালদিঘাট কিমান চনত হৈছিলে 1576 আৰু কাৰ কাৰ মাজত হৈছিলে আকবৰ আৰু মহাৰাণা প্ৰতাপ এতিয়াটো মনত ৰ'ব বেটেল অফ হালদিঘাট কেতিয়া হৈছিলে বুলি যদি এক্সামত আমাৰ কুৱেশ্যন আহে আমি তাৰ লগত কি মনত পেলাব লাগিব পানী আৰু হালধি পানীত কি আছিল পানীপথৰ ছেকেণ্ড যুদ্ধ হৈছিল 1556ত তাৰ পিছতে আমি 15 আৰু 6টো একেই থাকিব মাজৰ 5টো আনি 7 কৰি দিম 1576ত বেটেল অফ হালদিঘাট হৈছিলে কাৰ কাৰ মাজত হৈছিলে আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত বেটেল অফ হালদিঘাট হৈছিল এইটো আপোনালোকে মনত ৰাখি ল'ব আৰু নোটটো বনাই লওক এইটো খুবেই ইম্পৰ্টেণ্ট নেক্সট ট্ৰিকটো আমি চাম পল নামৰ এজন ল'ৰা আছিলে পল তেখেত কি হয় পানীপথৰ বক্সাৰ পল নামৰ ল'ৰাজন পানীপথৰ বক্সাৰ প্ৰথম পানীপথৰ যুদ্ধ পাইছিলোঁ আমি কেতিয়া বাবৰে পানী আৰু খানা খাই সুন্দৰী ঘাগৰা দিছিল সেইটো আছিল আমাৰ কি ফাৰ্ষ্ট বেটেল অফ পানীপথ ছেকেণ্ডটো আছিলে কি পানী আৰু হালধি ইয়াত যিটো আমি পানীপথ পাইছোঁ এইটো কি হ'ব থাৰ্ড বেটেল অফ পানীপথ এইখন আহিলে আমাৰ থাৰ্ড পল নামৰ যিজন ল'ৰা আছিলে পানীপথৰ বক্সাৰ আছিলে আৰু এই ইয়াত যেটো পানীপথ আহিব পানীপথৰ থাৰ্ড যুদ্ধখন আহিব থাৰ্ড যুদ্ধ কেতিয়া হৈছিলে 17টো লিখিব লাগিব 17 কেতিয়া পাইছিলোঁ 1556ৰ ছেকেণ্ড যিখন বেটেল হৈছিলে পানীপথৰ 1556ৰ তাত থকা নাম্বাৰকেইটা আমি প্লাছ কৰি দিলে 17 পালোঁ 17ৰ পিছত 16টো আমি উলটাকৈ লিখিব লাগিব তাৰমানে 1761 থাৰ্ড বেটেল অফ পানীপথ পল পানীপথৰ বক্সাৰ আছিলে পলটো বা আমাৰ কি আহিব পলটো বা আহিব বেটেল অফ পলাশী যুদ্ধ যে হৈছিলে বেটেল অফ প্লাচি সেই পলটোৰ পৰা আহিলে বেটেল অফ প্লাচি তাৰপিছত আহিলে বক্সাৰ পল পানীপথৰ বক্সাৰটোৰ পৰা কি আহিব বেটেল অফ বক্সাৰ নামৰ এখন যুদ্ধ হৈছিলে তাক কি বুলি কোৱা হয় বেটেল অফ বক্সাৰ বেটেল অফ প্লাচি কেতিয়া হৈছিল আৰু বেটেল অফ বক্সাৰ কেতিয়া হৈছিলে তাৰ চনকেইটা আমি কেনেকৈ পাম ঠিক আছেনে আমি জানো যে বেটেল অফ পানীপথ হৈছিলে থাৰ্ড বেটেল অফ পানীপথ হৈছিলে 1761ত
এইফালে আমি 1761 লগত 3 এটা প্লাস কৰিম কি কৰিম 1761 লগত 3 এটা আমি প্লাস কৰিম রাইট হ্যান্ড সাইডে সদায় যে আমাৰ প্লাসত থাকে হেতুত আমি জানোই মাজত থাকে 0 আৰু এইফালে থাকে আমাৰ মাইনাস রাইট হ্যান্ড সাইডে যদি আমি যাও প্লাস থাকে সো 1761 ৰ লগত আমি 3 এটা প্লাস কৰিম আৰু লেফট হ্যান্ড সাইডে 1761 ৰ লগত আমি 4 এটা মাইনাস কৰিম কি কলো মই পল পানিপটৰ বক্সাৰ ইয়াত যেটো পানিপট আছে এটো পানিপটৰ থাৰ্ডখন যুদ্ধৰ কথা মই ইয়াত কৈছো থাৰ্ডখন যুদ্ধ চনটো আমি জানো 1761 কেনেকে উলিয়াব লাগে মই শিকাইছিলো 1761 বাওঁফালে পালো কি পলৰ পৰা পালো বেটেল অফ প্লাসি খুহাতে পালো কি বেটেল অফ বক্সাৰ আমি যেতিয়া খুহাতে যাম আমি প্লাসত যাও হেতু আমি জানোই আৰু এইফালে যেতিয়া আহো আমি মাইনাসত আহো যেতিয়া প্লাসৰ ফালে যাম বেটেল অফ বক্সাৰ লগত এই পানিপটৰ যুদ্ধটো আমি প্লাস 3 কৰি দিম 1761 প্লাস 3 কিমান হ'ব 1764 সো বেটেল অফ বক্সাৰ কেতিয়া হৈছিল 1764 ত আৰু এইফালে যেতিয়া আহিম বাওঁ সাইডে আমি কি পাম মাইনাস পাম সো -4 1761 ৰ পৰা যদি আমি 4 এটা মাইনাস কৰি দিও আমাৰ এনসাৰ হ'ব 1757 এটি আমি পালো বেটেল অফ প্লাসি কেতিয়া হৈছিল 1757 আৰু বেটেল অফ বক্সাৰ কেতিয়া হৈছিল 1764 কেনেকে গম পালো প্ৰথম পানিপটৰ থাৰ্ড যুদ্ধখন কেতিয়া আমি হেতু উলিয়াই ললো তাৰ পিছত আমি ৰাইট হ্যান্ড সাইডে লিখিলো বেটেল অফ বক্সাৰ ৰাইট হ্যান্ড সাইডে গলে আমি প্লাসত যাও সো 3 এটা প্লাস কৰি দিলো আৰু লেফট হ্যান্ড সাইডে আমি সদা মাইনাসত আহো সো 4 এটা মাইনাস কৰি দিলো আমাৰ এনসাৰ হৈ গল যদি এক্সামত কেতিয়াবা আহে যে বেটেল অফ প্লাসি কেতিয়া হ'ব আমি এতিয়া ঠাইতে উত্তৰটো দি দিব পাৰিম যে কি 1757 আৰু বেটেল অফ বক্সাৰ কেতিয়া হৈছিল এক্সামত কোৱেশ্চন আহে আমি এনসাৰটো দিব পাৰিম কি 1764 এইখিনি আছিল আমাৰ পানিপটৰ যুদ্ধ লগত পলাচি আৰু বক্সাৰ যুদ্ধ আমি কেনেকৈ মনত ৰাখিব পাৰিম তাৰ ট্ৰিক এটো আপোনালোকে নোটটো বনাই ল'ব এতিয়া আমি এটো ট্ৰিকত চাম বেটেল অফ টাৰাইনত তিনিখন যুদ্ধ হৈছিল এই তিনিখন যুদ্ধ কিমান চনত হৈছিল আৰু কাৰ মাজত হৈছিল এক্সামত কোৱেশ্চন খুবে আহি থাকে গতিকে সেইকেইটা আমি আজি ট্ৰিকৰ সহায়ত জানিবলৈ ট্ৰাই কৰিম বেটেল অফ টাৰাইন ফাৰ্স্ট এখন হৈছিল সেকেন্ড এখন হৈছিল আৰু থাৰ্ড এখন হৈছিল এতিয়া এই ছবিটো মন কৰিব আপোনালোকে এইখন যে মই লিখিছো এনেকে ইয়াত যে মই গোলকে আঁকিছো এখন আছে কি পৃথিৱী এখন কি পৃথিৱী আৰু এই ওপৰ এটো ঘোঁৰা এটো কি ঘোঁৰা আৰু এইখন কি পৃথিৱী এটো হৈছে ঘোঁৰা এখন হৈছে পৃথিৱীৰ ওপৰত ঘোঁৰাটো আছে আৰু এই ঘোঁৰাটোৱে কি কৰিছে তৰা চাই আছে এইবিলাক কি তৰা এইবিলাক হৈছে তৰা এই গুটে কাহিনীটো আপোনালোকে ইমাজিন কৰিব পৃথিৱীত ঘোঁৰাটোৱে কি কৰি আছে তৰা চাই আছে বেটেল অফ টাৰাইন যদি আমি পঢ়িম বেটেল অফ টাৰাইন যদি আমি মনত ৰাখিবলৈ ট্ৰাই কৰিম এই ছবিটো মনত আমাৰ আহিব লাগিব এই ছবিটোত কি আছে পৃথিৱীখন মই আঁকি দিছো তাৰ ওপৰত ঘোঁৰা এটা আছে পৃথিৱীখনত ঘোঁৰাটোৱে কি কৰি আছে তৰা চাই আছে মনত হ'ল পৃথিৱীখনত ঘোঁৰাটোৱে তৰা চাই আছে সো ফাৰ্স্ট বেট কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত কি ফাৰ্স্ট বেটেল আমাৰ হৈছিল কাৰ মাজত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰী ফাৰ্স্ট বেটেল অফ টাৰাইন হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত পৃথ্বীৰাজ চৌহান কি আছিল ৰাজপুত আছিল আৰু মহম্মদ ঘোৰীৰ লগত তেখেতৰ ফাৰ্স্ট বেটেল অফ টাৰাইন হৈছিল সো কি হ'ল ইয়াতে আমি টিকটো কি পালো এখন পৃথিৱীত যেটো ঘোঁৰা আছে ঘোঁৰাটোৱে তৰা চাই আছে ঘোঁৰাটোৱে কি চাই আছে তৰা চাই আছে তৰা পৰা আহিল কি টাৰাইন ঘোঁৰা পৰা আহিল কি মহম্মদ ঘোৰী আৰু পৃথিৱী পৰা আহিলে কি পৃথ্বীৰাজ চৌহান সো ফাৰ্স্ট বেটেল অফ পানিপট কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত কিন্তু ইয়াত কোন জিকিছিল পৃথ্বীৰাজ চৌহান জিকিছিল হেতু এক্সামত সুধিব পাৰে যে ফাৰ্স্ট বেটেল অফ পানিপটত কোন জয় হৈছিল পৃথ্বীৰাজ চৌহান ইয়াত জিকিছিল চনটো কিমান আছিল ফাৰ্স্ট বেটেল অফ টাৰাইনৰ চনটো কিমান 1191 চনটো আমি কিমান পালো 1191 এটো মনত ৰবনে 111 মাজত খালি 9 টো 1191 কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত ফাৰ্স্ট বেটেল অফ টাৰাইন হৈছিল সেকেন্ড বেটেল অফ টাৰাইন কিমান চনত হৈছিল 11 ইয়াৰ পৰা এক বছৰ পিছত 92 ফাৰ্স্ট আৰু সেকেন্ডটো মনত ৰাখিবলৈ আমাৰ খুবেই সহজ ফাৰ্স্টত কি আছিল 11 লাষ্টত 1 মাজত আহিলে 9 আৰু সেকেন্ডখন কি এক বছৰ পিছতে 1192 ঠিক আছে এইখন কাৰ মাজত হৈছিল এইখনো আমাৰ মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজতে হৈছিল কাৰ মাজত হৈছিল মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত কিন্তু ইয়াত কোন জিকিছিল ইয়াত মহম্মদ ঘোৰী জিকিছিল সেকেন্ড যিখন বেটেল হৈছিল তাত মহম্মদ ঘোৰী জিকিছিল
ঠিক আছে এইখিনিলৈকে ফাৰ্ষ্ট বেটেল অফ টাৰাইন হৈছিলে 1191 সেকেন্ড বেটেল অফ টাৰাইন হৈছিলে কিমান 1192 ফাৰ্ষ্টখন লাগিছিল কাৰ মাজত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰি তাত জিকিছিলে পৃথ্বীৰাজ চৌহান সেকেন্ডখন কাৰ মাজত হৈছিলে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজতে হৈছিলে কিন্তু ইয়াত জিকিছিল কোন মহম্মদ ঘুৰি এতিয়া ইয়াত কিটো কমন আছে 11 টো আমাৰ কমন আছে 1191 1192 ভালকে মন দিব থাৰ্ড বেটেল অফ টাৰাইনখনৰ আমাৰ সনটো আমি জানিব লাগে সো ট্ৰিকটো আমি ফলো কৰি আছো 1191 ত হৈ গল ফাৰ্ষ্ট বেটেল 1192 ত হৈ গল আমাৰ সেকেন্ড বেটেল ইয়াত কমন কি আছিল ইয়াত আছিল 11 ইয়াতো আছিল 11 সো আমি 11 ক স্কয়াৰ কৰি দিম কি কৰি দিম 11 ক স্কয়াৰ কৰি দিম 11 * 11 কিমান 11 11 গুণ কিমান 121 121 হয়নে 121 টো আমি কেনেকে পালো 11 * 11 কৰিলো কিয় কৰিলো কি দৰকাৰ আছিল আমাৰ কাৰণ এটো আছিল 1191 সেকেন্ডটো আছিল 1192 দুইটাতে আমি 11 11 পাই আছো সো দুইটা 11 আমি ইনটু কৰি দিলো মাল্টিপ্লাই কৰি দিলো সো 11 * 11 আমি কি পালো 121 121 ইয়াৰ লগত আমি জাস্ট 6 এটা লিখি দিলে হল কি লিখি দিব লাগিব 121 ৰ লগত 6 এটা লিখি দিলে আমাৰ খেল শেষ 1191 1192 আৰু থাৰ্ড বেটেলখন হৈছিল আমাৰ 1216 থাৰ্ড বেটেল অফ টাৰাইন হৈছিল এখিনলৈকে ক্লিয়াৰ হৈছে নে আপোনালোকৰ বেটেল অফ টাৰাইনটো আমি কেনেকে মনত ৰাখিম প্ৰথম দুখনৰ ওপৰতে কোৱেশ্চন আহে যে প্ৰথম দুখন কোন আৰু কাৰ মাজত হৈছিল তাৰ টিকটো আছিল এইখন আমাৰ পৃথিৱীখন এটা ঘোঁৰা আছে এই ঘোঁৰাটোৱে কি কৰিছে তৰা চাই আছে পৃথিৱী ঘোঁৰা তৰা পা আহিলে কি টাৰাইন পৃথিৱী পা আহিলে কি পৃথ্বীৰাজ চৌহান ঘোঁৰা পা আহিলে কি মহম্মদ ঘুৰি ফাৰ্ষ্ট বেটেলখন হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত তাত জিকিছিল পৃথ্বীৰাজ চৌহান আৰু সেকেন্ডখন হৈছিল 1192 তাত জিকিছিল কোন মহম্মদ ঘুৰি আৰু থাৰ্ডখন আমাৰ কেতিয়া হৈছিল ইয়াতো 11 আছিল ইয়াতো 11 আছিল দুইটা আমি ইনটু কৰি দিলো মাল্টিপ্লাই কৰি দিলো সো আমাৰ কিমান পালো 121 পালো তাৰ লগত খালি 6 টো বহাই দিলো থাৰ্ড বেটেল অফ টাৰাইনৰ আমি ইয়াৰটো পাই গলো আৰু এটো কাৰ মাজত হৈছিল এক্সামত যদি কেতিয়াবা কোৱেশ্চন আহে তেনেহলে আমি লিখিব লাগিব ইলটুটমিছ তাজ অল দিন ঠিক আছে এইখিনি আছিল আজিলৈ কোনটো গেমত কিমানজন প্লেয়াৰ থাকে এনেকুৱা কোৱেশ্চন এক্সামত খুবেই আহি থাকে সো আপোনালোকে যদি এক্সামত কনফিউজ হৈ যায় সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে মই এটা ট্ৰিক লৈ আহিছো সেই ট্ৰিকটো মনত ৰাখাৰ পিছত যিকোনো এক্সামত যেতিয়া আপোনালোকক সেই কোৱেশ্চনটো সোধে যে এইটো গেমত কিমানজন প্লেয়াৰ থাকে সেইটো আপোনালোকে চুটকিট কৰি দিব পাৰিব মই আপোনালোকক দুটা কোৱেশ্চন দিছো ফাৰ্ষ্ট কোৱেশ্চনটো চাও হাউ মেনি প্লেয়াৰ্স আৰ देयर ইন ভলিবল কোৱেশ্চনটো কি কৈছে হাউ মেনি প্লেয়াৰ্স আৰ देयर ইন ভলিবল ভলিবলত টোটাল কিমানজন প্লেয়াৰ থাকে ঠিক আছে নেক্সট টু চাও হাউ মেনি প্লেয়াৰ্স আৰ देयर ইন খোখো খোখো যেটো খোখো খেলত টোটাল কেইজন প্লেয়াৰ থাকে এইকেইটা আপোনালোকে অপচন চাই এবাৰতে এনসাৰ দিব পাৰিছে না বাৰু নিজকে এবাৰ আপোনালোকে সুধক যে এইকেইটা মই চাই এবাৰতে এনসাৰ দিব পাৰিছে নে নাই প্ৰথমটো চাও আমি ভলিবলত টোটাল কিমানজন প্লেয়াৰ থাকে অপচন এ দিয়া আছে 5 জন অপচন বি দিয়া আছে 6 জন অপচন সি আছে 7 আৰু ডি আছে 8 খোখোত কিমানজন প্লেয়াৰ থাকে অপচন এ দিয়া আছে 6 বি দিয়া আছে 7 সি দিয়া আছে 8 আৰু ডি দিয়া আছে 9 এতিয়া যদিহে আপোনালোকে এই কিটা পাৰা নাই মুখস্থ কৰিছিল কিন্তু মনৰ পৰা আঁতৰি গল তেনেহলে আজি এটা এনেকুৱা ট্ৰিক শিকিম সেই ট্ৰিকটোৰ পৰা এনেকুৱা ধৰণৰ যিমান কোৱেশ্চন আছে সব আমি সলভ কৰিব পাৰিম সো এতিয়া ইয়াৰ কাৰেক্ট এনসাৰ কিটা কি হ'ব মই আপোনালোকক ভিডিওটো শেষলৈ জনাম প্ৰথমতে আমি ট্ৰিকটো চাই লম এতিয়া আমি এটো মনত ৰখা ট্ৰিকটো চাম ইয়াতে নেহা নামৰ এজনী ছোৱালী বিষয়ে মই ইয়াতে লিখিছো এটা বাক্য লিখিছো সেই বাক্যটো যদি আপোনালোকে মনত ৰাখে তেনেহলে এই গুটেকিটা কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিব গতিকে সেন্টেন্সটো কি আমি চাম P4 বাস্কেটবালি আমি যেনেকৈ কি কওঁ জুনে ঘৰত কাম কৰা মানুহক কামবালি বুলি কওঁ তেনেহলে জুনে বাস্কেট খেলিছে তাক আমি কি বুলি কৈছো যে বাস্কেটবালি বুলি কৈছো এটা ট্ৰিক হেৰু জাস্ট এনেকৈ মনত ৰাখি থব P4 বাস্কেটবালি নেহায়ে কি কৰিছে ওয়াটাৰ কাবাডী বাস খেলি আছে জাস্ট মানে খেলি আছে তাই অইন কাম চাম একো কৰা নাই P4 বাস্কেটবালি নেহায়ে ওয়াটাৰ কাবাডী বাস খেলি আছে মনত ৰবনে P4 বাস্কেটবালি নেহায়ে ওয়াটাৰ কাবাডী বাস খেলি আছে তাই বাকি কাম চাম একো নকৰি জাস্ট ওয়াটাৰ কাবাডী খেলি আছে ঠিক আছে এটো আমাৰ ট্ৰিক এই ট্ৰিকটো পাই এতিয়া আমি কেনেকৈ পাম চাওকচোন P4 বাস্কেটবালি নেহায়ে ওয়াটাৰ কাবাডী বাস খেলি আছে P4 P লগত আমি 4 টো এনেদৰে লিখি দিছো P4 এই P টো পাই আহিলে কি আমাৰ পলো কি খেলৰ কথা গম পালো আমি P পৰা পলো খেল এক্সামত কোৱেশ্চন আহে যে পলো খেলটোত প্লেয়াৰ কেইজন থাকে ইয়াত কি পালো আমি P4 সো ইয়াত কি হ'ব 4 জন প্লেয়াৰ এই 4 টো মনত ৰাখিবলৈ পলোটোত আমাৰ এটা দুটা তিনটা চাৰিটা লেটাৰ আছে সো
P4 টো আমি ইয়াৰ পৰা মনত ৰাখিব পাৰিম সো P4 বাস্কেটবল নেহাই ওয়াটাৰ কাবাডী বাস খেলি আছে বাকি কাম চাম কৰা নাই বাস খেলি আছে সো কি হল P4 পৰা পালো আমি পলো খেলত প্লেয়াৰ কেজন আছে বুলি গম পালো P4 সো 4 জন এতিয়া ক্ৰমান্বয়ে আপোনালোকে গৈ থাকক 4 পালে এটো হ'ব 5 এটো হ'ব 6 তাৰ পিছত নেহা ওয়াটাৰ আৰু কাবাডী এই তিনিটা হ'ব 7 বাস খেলি আছে এই দুটা হ'ব 9 এটা চাম আমি পলোটো পালো 4 জন প্লেয়াৰ বাস্কেটৰ পৰা আহিলে কি বাস্কেটবলত আমি প্লেয়াৰ কেজন পালো 5 জন ভলিবল কিমানত আছে 6 আছে সো ভলিবলত আমাৰ প্লেয়াৰ আছে 6 জন নেহায়ে ওয়াটাৰ কাবাডী বাস খেলি আছে মই কি কলো নেহা ওয়াটাৰ আৰু কাবাডী এইকেইটা আমাৰ 7 ধৰিব লাগিব যেনে 4 5 6 7 ক্ৰমান্বয়ে গৈ আছো আমি সিএলি গৈ আছো সো পলোটো পালো 4 বাস্কেটবলটো পালো 5 ভলিবলটো পালো 6 নেহাটো আহিলে কি নেটবলত টোটাল কিমান জন প্লেয়াৰ থাকে বুলিও আমাৰ কোৱেশ্চন আহে সো নেটবল বুলি এটা খেল আছে নেটবল ওয়াটাৰ পৰা আহিলে কি ওয়াটাৰ পলো কাবাডী পৰা আহিলে কি আমাৰ কাবাডী এই নেহা ওয়াটাৰ আৰু কাবাডী নেটবল ওয়াটাৰ পলো আৰু কাবাডী এই গুটে কেইটাতে 7 জনকৈ প্লেয়াৰ থাকে কিমানকৈ প্লেয়াৰ থাকে নেটবল ওয়াটাৰ পলো আৰু কাবাডী এই তিনিটা খেলতে 7 জনকৈ আমাৰ প্লেয়াৰ থাকে তাৰ পিছত মই কি কলো বাস খেলি আছে বাকি কাম কৰা নাই বাস খেলি আছে তাই বাসৰ পৰা আহিলে কি বেসবল বুলি এটা গেম আছে সেই গেমটোত কিমান জন প্লেয়াৰ আছে হেডু কেতিয়াবা কোৱেশ্চনত আহে সো আমাৰ কি আহিলে বেসবল আৰু খেলিৰ পৰা আহিলে খোখো বেসবল আৰু খোখোত আমাৰ 9 জনকৈ প্লেয়াৰ থাকে ঠিকটো বুজি পালেনে আমাৰ সেন্টেন্সটো মনত ৰাখিব বাক্যটো মনত ৰাখিব যে কি P4 বাস্কেটবলী নেহাই ওয়াটাৰ কাবাডী বাস খেলি আছে P4 গটিকে আমাৰ P পৰা আহিলে পলোত আমাৰ 4 জন প্লেয়াৰ থাকে হেতু কাৰণে মই 4 দি দিছো এই 4 টো জানা পিছত আমি সিৰিয়েলি গৈ থাকিলে হল 4 ৰ পিছত 5 বাস্কেটত 5 আহিল ভলিটো আহিলে কি আমাৰ ভলিবলত আমাৰ পালো 6 তাৰ পিছত নেহা ওয়াটাৰ আৰু কাবাডীত মই 7 ধৰিব দিলো 5 6 7 নেহা পৰা আহিলে নেটবল ওয়াটাৰ পৰা আহিলে ওয়াটাৰ পলো কাবাডী পৰা আহিল কাবাডী সেই তিনিটাতে আমাৰ 7 জন থাকে তাৰ পিছত বাস খেলি আছে বাসৰ পৰা আহিলে বেসবল আৰু খেলি আছে পৰা আহিলে খোখো এই দুটাতে থাকে কিমান 9 জনকৈ এতিয়া এইখিনি ক্লিয়াৰ হল নে আপোনালোকৰ মই আগত যেটো কোৱেশ্চন দিছিলো যে খোখোত টোটাল কিমান জন প্লেয়াৰ থাকে এতিয়া এই সেন্টেন্সটো মুখস্থ কৰাৰ পিছত এই ট্ৰিকটো পা আপোনালোকে আৰামত এনসাৰটো দি দিব পাৰিব খোখোত আমাৰ কিমান জন প্লেয়াৰ থাকে 9 জন প্লেয়াৰ থাকে খোখোত আৰু এটা কোৱেশ্চন কি খুদিছিলো যে ভলিবলত কিমান জন প্লেয়াৰ থাকে ইয়াৰ পৰা আমি কি পালো P4 বাস্কেটটো 5 হ'ব তেনে হলে কি হ'ব ভলিটো 6 হ'ব সো ভলিবলত আমাৰ 6 জন প্লেয়াৰ থাকে বুজি পালে না ট্ৰিকটো একদম ইজি ট্ৰিক এই ট্ৰিকটো মনত ৰাখাৰ পিছত গেমছ এণ্ড স্পৰ্টৰ কোনটো গেমত কিমান জন প্লেয়াৰ আছে তেনেকুৱা যি কোৱেশ্চন দিয়ে আপোনালোকে চুটকিট কৰি দিব পাৰিব এইখিনি আছিল আজি ট্ৰিকটো এতিয়া খোখো খেলৰ বিষয়ে মই আৰু এটা কথা কওঁ খোখোত টোটাল 9 জন প্লেয়াৰ থাকে কিন্তু এক্সামত যদি কোৱেশ্চন আহে যে খোখো গেমত কিমান জন প্লেয়াৰ বহি থাকে তাৰ এনসাৰটো হ'ব কি 8 খোখো গেমটোত কিমান জন প্লেয়াৰ বহি থাকে বুলি যদি কোৱেশ্চন আহে তেনে হলে তাৰ এনসাৰটো হ'ব 8 বাকি টোটাল প্লেয়াৰ কিমান বুলি যদি কোৱেশ্চন আহে তাৰ এনসাৰটো হ'ব 9 এতিয়া এই ট্ৰিকটো এবাৰ ধুনিয়াকৈ আপোনালোকে লিখি লওক 2-3 বাৰ নিজৰ মাজতে এবাৰ ৰিভাইজ কৰক আৰামত মনত ৰাখি যাব ইমান টান বস্তু একো নাই আৰু এই ট্ৰিকটো যদি মুখস্থ কৰিব বেয়া পাইছে তেনে হলে এক্সামত ডাইৰেক্ট যদি মুখস্থ কৰি যায় তেনে হলে কনফিউজ হোৱা খুবেই চান্স থাকে আৰু সেই 1-2 মাৰ্কৰ কাৰণে পিছত সিলেকশন নহয় সো আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আৰু এটো হৈছে স্মাৰ্ট ৱৰ্ক এই ট্ৰিকটো মনত ৰাখক তাৰ পিছত সকলো প্ৰশ্ন উত্তৰ আপোনালোকে ধুনিয়াকৈ মই আপোনালোকক কি শিকাম কেখনমান ডাইনাষ্টি আছে আৰু সেই ডাইনাষ্টি সমূহৰ ৰুলাৰ কোন বুলি এক্সামত কোৱেশ্চন খুবেই আহি থাকে মোস্ট ইম্পৰ্টেন্ট কেখনমান ডাইনাষ্টিছ আছে আৰু সেই ডাইনাষ্টিছৰ ফাউন্ডাৰ কোন বুলি এক্সামত কোৱেশ্চন আহি থাকে সেই কেখন ডাইনাষ্টি ট্ৰিকৰ সহায়ত আজি আপোনালোকক মনত ৰখাম সো আহক ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথম চাও ডাইনাষ্টিছ এণ্ড ফাউন্ডাৰ এটা কাহিনী জানি ল'ব লাগিব আমি এখন ফুটবল খেল হৈছিল কি হৈছিল ফুটবল খেল হৈছিল ফুটবল খেলত কুমাৰ বুলি এজন মানুহ আছিল লৰা এটা আছিল কুমাৰ বুলি ঠিক আছে এই কুমাৰ বুলি কোৱা লৰাটোৱে কি কৰিছিল হি গোলকিপাৰ হ'ব বিচাৰিছিল জাস্ট মনত ৰাখি থক ফুটবল খেল কুমাৰ নামৰ এজন লৰা আছিল হি গোলকিপাৰ হ'বলৈ বিচাৰিছিল তাৰ পিছতে বাকি মেম্বাৰখিনিয়ে কৈছে কি যদি গোল খাও গোল খালে টুক চাই লম কি বুলি ক'লে গোল খালে টুক চাই লম
কি বুলি ক'লে গোল খালে তোক চাই ল'ম ঠিক আছে এতিয়া গোলৰ পৰা কি আহিলে গোলাম ডাইনাষ্টি গোলাম ডাইনাষ্টিকটো আৰু এটা কি নামে জনা যায় স্লেভ ডাইনাষ্টি বুলিও গোলাম ডাইনাষ্টিটোক জনা যায় গোল খালেটো বা কি আহিলে খিলজি ডাইনাষ্টি কি আহিলে খিলজি ডাইনাষ্টি ঠিক আছে গোল খালে টুকটুৰি কি আহিলে তুগলক ডাইনাষ্টি তুগলক ডাইনাষ্টি টুক চাইলম সাইডদি কি আহিলে সাইড বুলি এটা ডাইনাষ্টি আছিল সাইড ডাইনাষ্টি সাইলম লম যদি আহিলে লোডি ডাইনাষ্টি গুল খালে টুক সাইলম গুল যদি আহিলে কি গোলাম ডাইনাষ্টি তাক কি বুলি কোৱা হয় স্লেভ ডাইনাষ্টি খালে তো আহিলে কি খিলজি ডাইনাষ্টি টুক টু আহিলে কি তুগলক ডাইনাষ্টি সাইড দি আহিলে কি সাইড ডাইনাষ্টি আৰু লম দি আহিলে কি লোডি ডাইনাষ্টি গুল খালে টুক সাইলম গুলি হম বুলি কোনে কৈছিলে গুলকিপাৰ হম বুলি কুমাৰে কৈছিলে আৰু কুমাৰ কি হল কুমাৰে খি বনাই থাকোতে কুমাৰ জ্বলি গল হেতুকে কি বুলি ক'লে কুমাৰ জল গয়া खीर बना के खीर बनाई थाकोते कुमार जलि गल ता की বুলি কৈছে कुमार जल गया खीर बना के কি হল कुमार जल गया खीर बना के এইখিনি আহিলে কি ফাউন্ডার এইখিনি আছিল কি ফাউন্ডার আৰু এইফালে আমি যিকেটা নাম পালো এটো আছিল কি ডাইনাষ্টিস এটা ফাউন্ডার প্ৰথম আছিল কি গোলাম স্লেভ ডাইনাষ্টি কুমাৰ তো বাকি আহিল জানেনে কে তো আহিলে কুতুবুদ্দিন আইবাক কুমাৰ তো আহিলে কি কুতুবুদ্দিন আইবাক সো আমি কি গম পালো গোলাম ডাইনাষ্টি যাক আমি স্লেভ ডাইনাষ্টি বুলি কওঁ তাৰ প্ৰতিষ্ঠাপক কোন হ'ব দা ফাউন্ডাৰ অফ স্লেভ ডাইনাষ্টি আৱাৰ আনসাৰ উইল বি কুতুবুদ্দিন আইবাক তাৰ পিছত আহিলে কি খালে তো বাকি পাইছিল খিলজি ডাইনাষ্টি কুমাৰ কি কৈছিল জ্বলি গৈছিল জল গয়া জল তো আহিলে কি জালালুদ্দিন খিলজি এটা আমি কি গম পালো খিলজি বুলি যেটো ডাইনাষ্টিস আছিল তাৰ প্ৰতিষ্ঠাপক কোন হু ওয়াজ দা ফাউন্ডাৰ অফ খিলজি ডাইনাষ্টি আনসাৰ ইজ জালালুদ্দিন খিলজি এই জলটো পাই আমি প্ৰথম জালটো পাই গলো তাৰ উদ্দিনটো লগাই দিলে হৈ গল কি জালালুদ্দিন খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক টুক সাইলম বুলি কওঁতে টুক পাইছিল আমি কি তুগলক ডাইনাষ্টি ফাউন্ডাৰ কোন কুমাৰ কি আছিল জল গয়া তো আহিলে কি গায়াসুদ্দিন তুগলক কোন আছিল গায়াসুদ্দিন তুগলক ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক হল গায়াসুদ্দিন তুগলক সাইদ ডাইনাষ্টি কুমাৰ জল গয়া কি বনাইছিল খীৰ বনাইছিল এনসাৰটো কি হ'ব খিজিৰ খান সাইদ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন খিজিৰ খান এক্সামত কোৱেশ্চন আহিলে মনত ৰাখিব যে সাইদ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক খিজিৰ খান তাৰ পিছত আহিলে কি গুল খালে তোক সাইলম লোডি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন কুমাৰ জল গয়া খীৰ বনা কে বিএ বাহালুল লোডি কোন আছিল বাহালুল লোডি এটা কি গম পালো আমি গোলাম ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন কুতুবুদ্দিন আইবাক খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন জালালুদ্দিন খিলজি তুগলক ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন গায়াসুদ্দিন তুগলক সাইদ ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন খিজিৰ খান আৰু লোডি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন বাহালুল লোডি এই কেইটা এটা হিষ্টৰীৰ সহায়ত এটা টিকৰ সহায়ত অতি সহজতে আপোনালোকৰ মনত ৰখাকৈ মই বুজাই দিলো হিষ্টৰীটো কি আছিল এটা ফুটবল খেল এখনত কুমাৰ নামৰ লয়াতে কি বুলি কৈছিলে যে মই গোলকিপাৰ হম কিন্তু তাৰ টিম মেম্বাৰ বিলাকে কি ক'লে যদি গোল খালে তোক চাই লম কি গোল খালে তোক চাই লম এফালে আহিলে কি ফাউন্ডাৰ খিনি প্ৰথমটো কুমাৰ আছে কুমাৰ কি হল জ্বলি গল কেনেকে খীৰ বনাকে কুমাৰ জল গয়া খীৰ বনাকে গোল দি আহিলে গোলাম ডাইনাষ্টি কুতুবুদ্দিন আইবাক খালেদো আহিলে খিলজি ডাইনাষ্টি হৈছে জালালুদ্দিন খিলজি টুকোপ আহিলে তুগলক ডাইনাষ্টি গায়াসুদ্দিন তুগলক সাইদ ডাইনাষ্টি খিজিৰ খান লোডি ডাইনাষ্টি বাহালুল লোডি এবাৰ বা দুবাৰ এইখিনি আপোনালোকে মনতে ৰিভাইজ কৰক অটোমেটিক মনত ৰৈ যাব ঠিক আছে সো এইখিনি আছিল ইজিয়েষ্ট ওয়ে টু ৰিমেম্বাৰ হোৱাট ডাইনাষ্টিস এণ্ড ফাউন্ডাৰ্স ঠিক আছে সো ভিডিওটো যদি ভাল পালে লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব এতিয়া কৰা নাই সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ উইশ ইউ অল দা বেষ্ট